নমস্কাৰ। অসমৰ ইতিহাসৰ ২০ নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে কান্দুৰা ডেকা বৰুৱা কোনগৰাকী বিদ্ৰোহী নেতাৰ মুখ্য সহযোগী আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তৰুণৰাম ফুকন, বি দিয়া আছে মণিৰাম দেৱান, চি দিয়া আছে গোমধৰ কোঁৱৰ আৰু ডি দিয়া আছে কুশল কোঁৱৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোমধৰ কোঁৱৰ। 1947 চনৰ 15 আগষ্টত লখিমপুৰ জিলাত ভাৰতৰ ত্ৰিৰংগা পতাকা কোনে উত্তোলন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তীৰ্থনাথ হাজৰিকা, বি দিয়া আছে চন্দ্ৰধৰ বৰুৱা, চি দিয়া আছে লীলাধৰ বৰুৱা আৰু ডি দিয়া আছে গোপীনাথ বৰদলৈ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তীৰ্থনাথ হাজৰিকা। অসম চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গোপীনাথ বৰদলৈ, বি দিয়া আছে বিমলা প্ৰসাদ চলিহা, চি দিয়া আছে হিতেশ্বৰ শইকীয়া আৰু ডি দিয়া আছে বিষ্ণুৰাম মেধি। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিমলা প্ৰসাদ চলিহা। দেশভক্ত উপাধিৰে তলত উল্লেখ কৰা কোনগৰাকীক বিভূষিত কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তৰুণৰাম ফুকন, বি দিয়া আছে নীলমণি ফুকন, চি দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ আৰু ডি দিয়া আছে গোপীনাথ বৰদলৈ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তৰুণৰাম ফুকন। অসম কৃষি বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1951 চনত, বি দিয়া আছে 1958 চনত, চি দিয়া আছে 1962 চনত আৰু ডি দিয়া আছে 1969 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1969 চনত। তলত উল্লেখ কৰা কোনগৰাকীক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হেম বৰুৱা, বি দিয়া আছে হেমনাথ শৰ্মা, চি দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ আৰু ডি দিয়া আছে তৰুণৰাম ফুকন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেম বৰুৱা। মণিৰাম দেৱানে কলিকতাৰ পৰা কন্দৰ্পেশ্বৰ সিংহলৈ পঠিওৱা পত্ৰখন কাৰ হাতত পৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বলৱান দাৰোগা, বি দিয়া আছে দেৱকান্ত দাৰোগা, চি দিয়া আছে হৰনাথ দাৰোগা আৰু ডি দিয়া আছে হৰিকান্ত দাৰোগা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৰনাথ দাৰোগা। কনকলতা বৰুৱাক গহপুৰ থানাত ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰা সময়ছোৱাত তেখেতৰ বয়স কিমান আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 15 বছৰ, বি দিয়া আছে 17 বছৰ, চি দিয়া আছে 19 বছৰ আৰু ডি দিয়া আছে 21 বছৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 17 বছৰ। অসম আন্দোলনত খগেশ্বৰ তালুকদাৰ কোন ঠাইত শ্বহীদ হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোৰহাট, বি দিয়া আছে ঢেকীয়াজুলি, চি দিয়া আছে ভৱানীপুৰ, ডি দিয়া আছে গহপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভৱানীপুৰ। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে চিলেটক কোন চনত পূব পাকিস্তানৰ সৈতে সংযুক্ত কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1931 চনত, বি দিয়া আছে 1942 চনত, চি দিয়া আছে 1947 চনত আৰু ডি দিয়া আছে 1950 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।